Welcome to the channel. আজি আমি শিকিম টাইম এণ্ড ৱৰ্ক সময় আৰু কাম আপোনাৰ অসমীয়াত ক'ব গ'লে সময় আৰু কাম সময় আৰু কাম আমি ইয়াৰ ওপৰত আমি আজি ভিডিঅ'টো আছে আপোনাৰ মেথছৰ এইটো একদম লাইক ক'ব গ'লে প্ৰতিটো এক্সামত আহে এণ্ড ইয়াৰ পৰা মিনিমাম এটা বা দুটা কুৱেশ্যন আহে আৰু টাইম এণ্ড ৱৰ্কত বিভিন্ন ধৰণৰ টাইপছ আছে ঠিক আছে তো আমি ইয়াতে কোনো ধৰণৰ ডাইৰেক্ট কুৱেশ্যনছ নকৰোঁ অকল টাইপটোৰ ওপৰতে কথা পাতিম এণ্ড দেন কুৱেশ্যন ছেশ্যন আমি পাছত এটা ভিডিঅ'ত অনলি কুৱেশ্যন ছেশ্যন এটা ৰাখিম কিন্তু বৰ্তমান সময়ত অনলি ফ'কাছিং অন দ্য কনচেপ্ট যিটো আমাৰ কনচেপ্টৰ প্ৰয়োজন হয় সেই বস্তুটো আমাৰ প্ৰয়োজন কাৰণ আমি এক্সামতো কুৱেশ্যনটো দেখিলে বুজি পাওঁ লেকিন তাৰ ভিতৰৰ একচুৱেল কনচেপ্টটো যিটো আমি অতি সহজে অতি সোনকালে কৰিব পাৰোঁ সেই কনচেপ্টটো আমাৰ বহুত ইম্পৰ্টেণ্ট চ' আজি ভিডিঅ'টোত আপোনালোকে সেইটো শিকিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ যদি ভাল পায় ঠিক আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এণ্ড লাইক কৰিব নাপাহৰিব তো বেছি টাইম ৱেষ্ট নকৰোঁ ষ্টাৰ্ট কৰোঁ আপোনাৰ চ' প্ৰথমতে আমি মই ক'লোঁ প্ৰথমতে ক'লোঁ যে বিভিন্ন ধৰণৰ টাইপ আছে তো আমি ষ্টাৰ্টিঙৰ টাইপ ওৱানৰ আমি ষ্টাৰ্ট কৰোঁ ঠিক আছে টাইপ ওৱান আমি ষ্টাৰ্ট কৰোঁ কেনেকুৱা ধৰণৰ টাইপ ফাৰ্ষ্ট টাইপটো কেনেকুৱা আহে তো মানি লওক আপোনাৰ এ আপোনাৰ এটা কাম আপোনাৰ 20 দিনত কৰিব পাৰে ঠিক আছে যিকোনো এটা কাম হা এ এটা কাম আপোনাৰ 20 দিনত কৰিব পাৰে এণ্ড বি সেই কামটোৱে ঠিক আছে বি সেই কামটো 30 দিনত কৰিব পাৰে ঠিক আছে এটা কাম আছে যিটো এ 20 দিনত কৰিব পাৰে আৰু বি এ 30 দিনত কৰিব পাৰে ঠিক আছে তো এনেকুৱা তো আমাক ওলোৱালে যে কি এ এণ্ড বি এ একেলগে এ এণ্ড বি এ কিমান দিনত কৰিব এ এণ্ড বি এ একেলগে যদি সেই কামটো কৰে তেতিয়াহ'লে কিমান দিনত কামটো কমপ্লিট হ'ব তো এনেকুৱা ধৰণৰ কুৱেশ্যন একদম কমন হয় বহুত ইজি হয় ইয়াক আমি বহুত ইজিলি আমি চল্ভ কৰি দেখাম ঠিক আছে চ' এনেকুৱা যেতিয়া কুৱেশ্যন আহিব তেতিয়া এইটোৱে কৰিব এহঁত দুটাৰ এলচিএম লৈ ল'ব ঠিক আছে এ এণ্ড বি এলচিএম কিমান হ'ব আপোনাৰ 60 হ'ব তো 20 3 গুণ 60 এণ্ড 30 2 গুণ 60 তো আপোনাৰ এইটো আপুনি এলচিএম ল'লে ঠিক আছে 20 এণ্ড 30 এলচিএম 60 পালে আপুনি ঠিক আছে এণ্ড 60 কেনেকৈ হ'ল আৰু এই 60টোৱে হ'ল আপোনাৰ টোটেল ৱৰ্ক এই 60টোৱে হ'ল আপোনাৰ টোটেল ৱৰ্ক আৰু এইটো আপোনাৰ ইউনিটত আমি বুজাব পাৰোঁ যে টোটেল ৱৰ্ক ইজ ইকুৱেল টু 60 ইউনিট ঠিক আছে এণ্ড এইটো 3 কেনেকৈ হ'ল কিন্তু 20 ইনটু 3 60 এণ্ড 30 ইনটু 2 60 চ' এইটো হ'ল আপোনাৰ ইফিচিয়েঞ্চি মানে ক্ষমতা এইটো মই এটা অসমীয়াত লিখি দিছো এটা আপোনাৰ ইংৰাজী লিখি দিছো চ' ক্ষমতা এৰ 3 আৰু বিৰ আপোনাৰ 2 ঠিক আছে চ' বহুত সহজ হয় প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল ফাৰ্ষ্ট ষ্টেপ এলচিএম ছেকেণ্ড ষ্টেপ ইফিচিয়েঞ্চি ঠিক আছে আমি এৰ ইফিচিয়েঞ্চি পাই গলো বিৰ ইফিচিয়েঞ্চি পাই গলো ঠিক আছে টোটেল ৱৰ্ক পাই গলো তো এ এণ্ড বি এৰ টোটেল ৱৰ্ক কিমান আপোনাৰ টোটেল ৱৰ্ক আপোনাৰ 60 আৰু দুয়োটা একেলগে যিটো কৰিব সেইটো হ'ল ইফিচিয়েঞ্চি ইফিচিয়েঞ্চি 3 প্লাছ 2 তো 60 ডিভাইডেড বাই 5 ইজ ইকুৱেল টু 12 12 দিনত দুয়োটাই সেই কামটো খতম কৰিব পাৰিব ঠিক আছে 12 দিনত এ আৰু বি এ একেলগে সেই কামটো মানে কৰিব পাৰিব ঠিক আছে মই আপোনাক বুজাই দিছো মে বি আপোনালোকৰ কনফিউজন হৈ আছে তো মই আপোনালোকক বুজাই দিছো একচুৱেলি মানে কি তো আমি নেক্সট পেজত মই বহুত ফাষ্ট গৈছো কাৰণ বহুত দীঘল ভিডিঅ' নকৰো তো মই বুজাই দিছো আপোনাক এ আপোনাৰ এটা কাম আপোনাৰ 20 দিনত কৰিব পাৰে ঠিক আছে আৰু সেই কামটোৱে বি এ আপোনাৰ 30 দিনত কৰিব পাৰে ঠিক আছে তো প্ৰথমতে আপোনালোকে এলচিএম ল'ব এলচিএম আপোনাৰ 60 পাব আৰু এইটো 60 হ'ব আপোনাৰ টোটেল ৱৰ্ক ঠিক আছে এইটো আপোনাৰ 60 ইউনিট বুলি কয় আপোনাৰ আৰু এলচিএম লওঁতে পালো কাৰ 20 এণ্ড 30
জাস্ট আপোনালোকে মই কি কি কৈ আছো সেইখিনিৰ ওপৰত গুৰুত্ব দিয়ক, বাকীখিনি আপোনালোকে নিজে নিজে বুজি পাই যাব। তো ইয়াতে এটা ফৰ্মুলা এটা আছে আপোনাৰ, ঠিক আছে, টাইম ইকুৱেল টু total work divided by total efficiency. Sorry, এটা F হয়। তো এই ফৰ্মুলাটোৰ ওপৰতে আপোনাৰ কমপ্লিট টাইম এণ্ড ৱৰ্ক ডিপেণ্ড কৰে, ঠিক আছে। কেতিয়াবা আপোনালোকক টাইম ওলাব দিব য'ত আমাক টোটেল ৱৰ্ক এণ্ড ইফিচিয়েঞ্চি আমি ওলাই কৰিব লাগিব, কেতিয়াবা আমাক টোটেল ৱৰ্কটো ওলাব দিব য'ত আমাৰ টাইম এণ্ড টোটেল ইফিচিয়েঞ্চি থাকিব। চ' এনেকে আপোনাৰ দিয়া থাকে যিকোনো এটা বা আমি দুটা ওলাব লাগিব, দিয়া থাকিব দুটা, আমি যিকোনো এটা ওলাব লাগিব। চাওক ইয়াতে আমাৰ টোটেল ৱৰ্ক আমি পাই গলো। তো ইফিচিয়েঞ্চি কিমান, এতিয়া ইফিচিয়েঞ্চি নাজানো আমি। তো আপোনালোকে যেতিয়া ইফিচিয়েঞ্চি যেতিয়া নাজানিব, তো মানি লওক আপোনাৰ এটা কাম 20 দিনত কৰিব পাৰে, ঠিক আছে। তো টোটেল কাম যদি আমি 60 হয়, তো 20 দিন এটা কাম যদি সি 20 দিনত কৰে, 20 দিনত মানে এটা কাম সি 20 দিনত কমপ্লিট কৰে, তাৰ টোটেল কামেই হ'ল 60, ঠিক আছে। তো সি 3 গুণ ইফিচিয়েঞ্চিত সি কামটো কৰিব লাগিব, তেতিয়াহে টোটেল ৱৰ্ক সি কৰিব পাৰিব। যদি এটা কামে সি 20 দিনত কৰিব পাৰে আৰু তাৰ টোটেল কাম হ'ল 60 ইউনিট, ঠিক আছে। একচুৱেলি এইটো হয়, এটা কাম সি 20 দিনত কৰিব পাৰে মানে 1 ইউনিট, ঠিক আছে। তো 3 ইউনিটৰ জোৰত কাম কৰিলেহে সি 60 ইউনিট কাম কৰিব পাৰিব, বুজিছে নহয়। তো এৰ ইফিচিয়েঞ্চি 3 আমি পালো আৰু ইয়াতে বি ইফিচিয়েঞ্চি ঠিক তেনেদৰে আমি 2 পালো। তো টোটেল ৱৰ্ক আমাৰ হাতত আছে 60 এণ্ড টোটেল ইফিচিয়েঞ্চি দুটা প্লাছ কৰি দিব, 3 প্লাছ 2 আমি পাই যাম 60 ডিভাইডেড বাই 5 ইজ ইকুৱেল টু 12 ডেইজ। যদি ভিডিঅ'টোত আপোনালোকে কিবা বুজি নাপায় প্লিজ কমেণ্টত কৈ দিব যে বুজি পোৱা নাই, চৰি বুজি পোৱা নাই, মই আকৌ এবাৰ বেলেগ এটা ভিডিঅ'ত আপোনালোকক বুজাই দিম, ঠিক আছে। তো নেক্সট, তো এইটো এটা টাইপ হয় যিটোত আপোনাৰ দিয়া থাকিব যে এৰ এটা কাম 20 দিনত কৰিব পাৰে, বি এটা কাম আপোনাৰ 30 দিনত কৰিব পাৰে, বা 20 দিন নাথাকে কিবা বেলেগ দিনো থাকিব পাৰে, ঠিক আছে। অকল যে 20 দিনে থাকিব সেইটো কথা নহয়, বেলেগ এটা দিন থাকিব, ঠিক। আমি এটা জাষ্ট, ঠিক আছে, এটা এক্সাম্পলে কৰি চাওঁ। আপোনাৰ মানি লওক এ এটা কাম 15 দিনত কৰিব পাৰে, ঠিক আছে। বি এটা কাম আপোনাৰ কৰিব পাৰে 45 দিনত, ঠিক আছে। বি এটা কাম 45 দিনত কৰিব পাৰে। তো এ এণ্ড বি এ লগ লাগি সেই কামটো কিমান দিনত কৰিব, ঠিক আছে। আমাৰ ফাৰ্ষ্ট ষ্টেপ এলচিএম 45 আহিব, ঠিক আছে। 15 3 গুণ 45, 45 গুণ 45, এইটো আমাৰ টোটেল ৱৰ্ক, ঠিক আছে। তো এইটো আমি ইফিচিয়েঞ্চি পালো, তো টোটেল ৱৰ্ক পালো আমি 45, ইফিচিয়েঞ্চি 3 প্লাছ 1 45 বাই 4, ঠিক আছে। 45 বাই 4 ডেইজ। চ' এক্সামত আপোনালোকৰ এনেকে নাথাকিব, মষ্টলি আপোনালোকৰ এনেকে থাকিব, আপোনালোকে এনেকে কৰি ল'ব 45 বাই 4 ডিভাইডেড বাই 4 গুণ 4 5, 4 গুণ 4 হাতে 1 গ'ল, তো ইয়াতে হ'ব 11 বাই 4 1 ডেইজ। মেইনলি এক্সামত আপোনালোকৰ অপশ্যন হিচাপে এইটোৱে দিয়া থাকিব, অপশ্যন হিচাপে এইটো দিয়া থাকিব, ঠিক আছে। চ' কেনেদৰে কি কৰিব লাগে আপোনালোকে চাগে নিশ্চয় বুজি পাইছে। এইটো বহুত ইজি হয় এণ্ড অতি সোনকালে এইটো কৰিব পাৰি, বেছি ইমান টাইম নালাগে, মিনিমাম আপোনাৰ 10-20 ছেকেণ্ডত আপোনাৰ এইটো কমপ্লিটলি লাইক কৰিব পাৰি, ঠিক আছে। তো এটা কাম কৰোঁ, দুজন ব্যক্তিৰ হৈ গ'ল, তিনিজন ব্যক্তি কৰি চাওঁ, ঠিক আছে। তিনিজন ব্যক্তি, তেতিয়া আৰু অকণ ক্লিয়াৰ হৈ যাব যে তিনিজন ব্যক্তি দিয়া থাকিলে কি কৰিম, ঠিক আছে। মানি লওক এ এটা কাম কৰিব পাৰে 8 দিনত, ঠিক আছে। মই একদম ৰেণ্ডমলি লৈ আছো, কোনো ধৰণৰ হেৰিৰ পৰা লোৱা নাই, জাষ্ট নৰ্মেলি ৰেণ্ডমলি লৈ আছো। বি এটা কাম কৰিব পাৰে মানি লওক 16 দিনত, ঠিক আছে। এণ্ড চি এটা কাম কৰিব পাৰে 24 দিনত, ঠিক আছে। এ এটা কাম কৰিব পাৰে 8 দিনত আৰু সেই কামটোকে বি এ 16 দিনত কৰিব পাৰে এণ্ড সেই কামটোকে চি এ 24 দিনত কৰিব পাৰে,
তো আমি ইহঁতৰ LCM লওঁ আৰু LCM ললে আপোনাৰ আহিব 48 আহিব 48 ইউনিট টোটেল ৱৰ্ক আৰু এইটো কৰ পৰা আহিল LCM কি কাৰ 8 16 24 যদি LCM লব নাজানে তেতিয়াহলে আপোনালোকক কৈ দিছো 8 16 24 আপোনালোকৰ আটাইতকৈ সৰু নম্বৰেৰে ডিভাইড কৰি যাব 4 দুগুণ 8 8 দুগুণ 16 12 দুগুণ 24 দেন চাওক গোটেইকেইটা 4ৰে গুচি যায় তো 4ৰেও আপুনি কৈ দিয়ক 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 তো 2 into 4 into 2 into 3 8 into 6 48 তো আমি LCM পাই গলো 48 আৰু 48 টোৱে আমাৰ হল টোটেল ওয়ার্ক ঠিক আছে তো আমাৰ এটা ইফিশিয়েন্সি ওলাব লাগে ইফিশিয়েন্সি ওলাব গলে আমি ইফিশিয়েন্সি ওলাব লাগিলে 8 4 দুগুণ 8 6 এৰ ইফিশিয়েন্সি আমি 6 পালো বি বিৰ হল আপোনাৰ কিমান হ'ব বিৰ আপোনাৰ 3 এটা চাও 2 দুগুণ 4 4 4 গুণ 4 4 গুণ 16 ইয়াতে 3 বাকি থাকিল 3 তো যেনেকে আপোনালোকে চাওক এই LCM ৰ এই সংখ্যাটোৰ পৰা আপোনালোকে ইফিশিয়েন্সি ওলাব পাৰে ঠিক আছে তো 24 কিমান হ'ব দুগুণ 24 দুগুণ 48 ঠিক আছে তো আমাৰ এ কোৱেশ্চন সুধিছে a plus b plus c এ একেলগে কিমান দিনত কৰিব পাৰে তো আমাৰ হাতত এটা কি আছে টোটাল ওয়ার্ক আছে 48 ইফিশিয়েন্সি আছে 6 plus 3 plus 2 48 divided by 8 11 11 by 48 আৰু এক্সামত আপোনালোকে 11 by 48 নাথাকিব 4 4 11 23 4 11 গুণ 44 44 plus 4 48 তো এইটো আমাৰ কারেক্ট আনসার ঠিক আছে সো আজি এই ভিডিওটোত অকল টাইপ 1 ৰ ওপৰতে ডিসকাস কৰা হৈছে তো আমি নেক্সট ভিডিওটোত টাইপ 2 এন্ড টাইপ 3 আমি ডিসকাস কৰিম ঠিক আছে সো যদি কোনোবাই ভিডিওটো বুজি নাপায় এটো বহুত ইজি হয় মই আকৌ এবাৰ কৈ দিছো মানি লওক এটুকে কৈ দিছো আমি A এটা কাম 8 দিনত কৰিব পাৰে B এটা সেই কামটোকে 16 দিনত কৰিব পাৰে এন্ড C সেই কামটোকে 24 দিনত কৰিব পাৰে এন্ড হেয়াৰ টোটাল ওয়ার্ক আমি বিচাৰিব হলে জাস্ট LCM লৈ লওক যিমান দিনত কৰিব পাৰে হেটো LCM লৈ লওক আমি LCM 48 পাই গলো ঠিক আছে 48 পাই গলো দেন LCM ওলোৱাৰ পাছত সেই LCM টোকে আমি টোটাল ওয়ার্ক বুলি ক'ব পাৰি ঠিক আছে আৰু 48 ইউনিট টোটাল ওয়ার্ক আমাৰ হাতত পাই গলো দেন ইফিশিয়েন্সি ওলাব লাগিব কাৰণ এটা কাম কৰিবলৈ সেই ব্যক্তিজনৰ বা যিকোনো এটা মানুহৰ কাম এটা কৰিবলৈ ক্ষমতা লাগে যিকোনো বস্তুৰ কাম এটা কৰিবলৈ হলে মেচিনৰ ক্ষমতা লাগিব ইফিশিয়েন্সি থাকিব লাগিব তেতিয়াহে সেই কামটো কৰিব পাৰিব বা মানুহৰ ক্ষমতা থাকিব লাগিব ইফিশিয়েন্সি থাকিব লাগিব তেতিয়াহে আমি সেই কামটো কৰিব পাৰিম সো আমাক বহুত ইম্পৰ্টেন্ট হল ইফিশিয়েন্সি আৰু ইফিশিয়েন্সি আমি এই আপোনাৰ ফৰ্মুলাটো কৈছো টাইম ডিভাইডেড বাই total work divided by efficiency time equal to total work divided by efficiency তো efficiency উলাবলৈ হলে তো আপোনাৰ total work divided by time ঠিক আছে total work আপোনালোকে এনেকৈ কৰিব পাৰে total work 48 divided by time কিমান দিন 8 দিন 8 তো 8 6 গুণ 48 তো এনেকেও আপোনালোকে efficiency উলাব পাৰে তো efficiency উলাবলৈ বহুত টান নহয় বহুত ইজি হয় তো efficiency তিনিটাৰে উলাই ললো তেনেদৰে and a plus b এ কিমান দিনত কৰিব পাৰে তো তিনিটা লগ লাগি 48 ইউনিট চাও এটো 48 ওপৰত কিয় পাতিলো কাৰণ টোটাল ওয়ার্ক যে 48 ইউনিট আমাৰ কাম টোটাল ওয়ার্ক কাম আৰু হেহঁতৰ ক্ষমতা এদিনত কৰিব এই 6 3 2 এটো হল আপোনাৰ এদিনত কৰিব পৰা হেহঁতৰ ক্ষমতা তো এদিনত কৰিব পৰা ক্ষমতা আমি প্লাস কৰি দিলো and প্লাস কৰি দি যেটো ফাইনাল আনসাৰ পাই সেই আনসাৰটোকে আপোনাৰ কারেক্ট আনসাৰ বুলি কোৱা যায় ধন্যবাদ ভিডিওটো আপোনালোকে চোৱাৰ কাৰণে যদি কোনোবাই বুজি নাপায় প্লিজ কমেন্টত এবাৰ কৈ দিয়ক যে মই বুজি পোৱা নাই দেন আই উইল সেন্ড ইউ এটা গুগল লিংক মই আপোনালোকক সেন্ড কৰি দিম দেন আমি সেই গুগল লিংকত মই আপোনাক প্ৰপাৰ ভালদৰে বুজাই দিম ঠিক আছে থ্যাংক ইউ